নিশ্চিতভাৱে ক'ব লাগিব বজাৰত এই মুহূৰ্তত যি মূল্যবৃদ্ধিয়ে জলকলাপ হৈছে সাধাৰণ ৰাইজক মাধমাৰ সদাইছে। মই এই মুহূৰ্তত আছোঁ জগিগোপাৰ বালাপাৰা যি দৈনিক বজাৰ, আৰু দৈনিক বজাৰত মোৰ লগত এগৰাকী দোকানী আছে। মই তেখেতৰ পৰা জানিব বিচাৰিম। তাৰ পূৰ্বেই মই মোৰ সতীৰ্থক মই বজাৰৰ যি দৃশ্য আলুৰ পৰা আৰম্ভ কৰি পিঁয়াজ সামগ্ৰী দৃশ্যৰ যি সমগ্ৰ সামগ্ৰী যি বজাৰত মূল্যবৃদ্ধি হৈছে আৰু সাধাৰণ গ্ৰাহকে যি জ্বলা-কলা খাইছে, মই এই মুহূৰ্তত মোৰ লগত আছে এগৰাকী দোকানী। মই জানিব বিচাৰিম আচলতে কেনেদৰে বৃদ্ধি হৈছে, মানে অলপ যদি আগবাঢ়ি আহে। বৃদ্ধি মানে কি বৃদ্ধিগুলা আলু কিমান কেজি তোমাৰ বর্তমান আলু 30 টাকা, আগত কিমান আছিলে? আগত আছিল 20 টাকা আছিল। পিঁয়াজৰ পিঁয়াজ আগত আছিল 20 টাকা, এতিয়া মোটামুটি 40 টাকা বিক্রি করে। নহৰু যিটো কি আছে রহুন মোটামুটি এতিয়া আগত আছিল মোটামুটি 100 টাকা কেজি বিক্রি, বর্তমান 200 টাকা বিক্রি করে। আদা আদা মোটামুটি এতিয়া 200 টাকা, আদা এতিয়া মোটামুটি 150 টাকা কেজি কিনবা লাগে। রহুন মোটামুটি 150 টাকা কেজি কিনবা লাগে। মানে যিখিনি দৈনন্দিন ব্যৱহাৰ কৰা বস্তু সকলোবিলাক বৃদ্ধি হয়ে আছে। এতে মানে কি সরকারে মানে জিএসটি আদা রহুন পেঁয়াজ এগুলা মানে সরকারি জিএসটি কাটে, আলু পেঁয়াজ এগুলা সরকারের লগত কথা। সরকারের জিএসটি কম করে লাগালে মিলা দাম কমে যাবে। সাধাৰণতে গ্ৰাহকে কেতিয়াবা আহি অলপ বহুত কথা কয়, আমাক বহুত কথা কয়, মানে আমি দাম বেশি লং, আমি ডাকাত হয়েছো, মানে ফলনা দিলে বহুত কয় আর কি। কাস্টমারে কবই, গ্রাহকের এটা তো নিয়মে কবই, যেতিয়া কম পাবো তেতিয়া ভাল পাবো। কিন্তু এতিয়া আমি কি করি, সরকারে যদি জিএসটি কমাই দেয় তেনেহলে দাম কমবো, কমলে আর আমিও কমাই দিয়ে বিক্রি করবো পারো, সেনেকে কথা। হয়, আচলতে তেখেতে স্পষ্টভাৱে কৈছে যে যিহেতু কিনিব লগা হয়, যাৰ কাৰণে ইয়াতে বেছি দামত বিক্ৰী কৰে আৰু গ্ৰাহকৰ বহুত কথা শুনিব লগা হয়। মই আন এগৰাকী দোকানী আছে, মই পুনৰ যাব বিচাৰিম যে আচলতে কেনেদৰে বস্তুখিনি বিক্ৰী কৰে আৰু গ্ৰাহকৰ পৰা কেনেকুৱা আচলতে বহুত কথা শুনিব লগা হয় দোকানীৰ সৈতে, যিহেতু সদায় মূল্য বৃদ্ধি হৈ থাকে। কেনেকুৱা দোকানী মানে এই দোকান কৰি আছে, মানুহৰ পৰা কিবা অভিযোগ পায় নেকি যে বস্তু মূল্য বৃদ্ধি হৈছে? হ্যাঁ হ্যাঁ, বহুত অভিযোগ আমার ইয়াত। পিঁয়াজ 15 টাকা আছিল, এতিয়া 40 টাকা বেচিব লগা হৈছে। রসুন আছিল 100 টাকা, এতিয়া 200 টাকা বেচিব লগা হৈছে। আমি মশলার দোকান কৰোঁ, ছোট এলাচি 1000 টাকা আছিল, এতিয়া 2300 টাকাত বিক্রি করব লগা হৈছে। আৰু বড় এলাচি আছিল 1000 টাকা, এতিয়া 1800-1900 টাকা হয়ে গেছে। জিরা আছিল 260 টাকা, এতিয়া 370 টাকা কিনিব লগা হৈছে, বেচিব লগা 400 টাকা হৈছে। সব বস্তুর দাম ডাবল বাড়ি আছে। এনেকুৱা কি হ'ব, আমি দোকানদারি করা জুলুম হয়ে গেছে আমার। মানে সাধাৰণতে মানুহ হয়তো কমপ্লেইন কৰে, অভিযোগ কৰি আছে কাস্টমারে, কালি লইলো এটা দাম, আজি এটা দাম, আনলিমিটেড দাম। কেজিতে পারিবা লাগছে 70, 80, 100, 150 টাকা, আনলিমিটেড হয়ে গেছে। কাস্টমারের বহুত অভিযোগ আমার ইয়াত। দেখা গৈছে যে আচলতে দৈনন্দিন যি বজাৰ, দৈনন্দিন সামগ্ৰী ক্ৰয় কৰাৰ কাৰণে গ্ৰাহকে যি ভিৰ কৰে, আৰু এই বালাপাৰা যি বজাৰৰ দৃশ্য দেখা পালোঁ, আচলতে দেখা গৈছে বিভিন্ন যি নিত্য সামগ্ৰী এই সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত যথেষ্ট অভিযোগ কৰিব লগা হয় দোকানীসকলে, গ্ৰাহকসকলে। ক'ব লাগিব যে পিঁয়াজৰ পৰা আৰম্ভ কৰি ৰসুনৰ পৰা আদা আদি সামগ্ৰিকভাৱে যি মূল্যবৃদ্ধি হৈছে, সকলোতে যেনিবা এতিয়া বজাৰত জুই, এতিয়া সাধাৰণ গ্ৰাহকে আচলতে মাধমাৰ সদাইছে। ইয়াত কোনো চৰকাৰৰ নিয়ন্ত্ৰণ নাই, আৰু নিয়ন্ত্ৰণ নথকাৰ কাৰণেই যধে-মধে এনেকুৱা এই নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন সমাপ্ত হোৱাৰ পিছতেই অসমত যি নিৰ্বাচন সম্পন্ন সমাপ্তৰ পিছতে যেনেকুৱা অস্বাভাৱিকভাৱে যি বয় বস্তুৰ দাম বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।